নমস্কাৰ মই ৰাজীৱ শৰ্মা আমি সমূহ অসমবাসীক অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ শুভকামনা জ্ঞাপন কৰিছোঁ অসমত বসবাস কৰা প্ৰতিটো প্ৰাণীৰ মংগলময় হওক তাৰে কামনা কৰিছোঁ এইবাৰ আৰম্ভ হৈছে পহিলা বহাগৰ 1431 ভাস্কৰাব্দ আৰু 1946 শকাব্দ এই শকাব্দত আৰু 1431 ভাস্কৰাব্দৰ পহিলা বহাগত আমি সকলোকে শুভকামনা জ্ঞাপন কৰিছোঁ অসমত এইবেলি ৰজা হিচাপে চন্দ্ৰগ্ৰহই আহিছে মন্ত্ৰী বৃহস্পতি আৰু জলাধিপতি ৰবি শস্যাধিপতি বুধ হিচাপে এইবেলি আহিছে ৰজাৰ ফল চন্দ্ৰগ্ৰহ সকলো মানুহৰ মন আত্মা আৰু মনৰ শক্তিবিলাক বৃদ্ধি পাব জ্ঞান বৃদ্ধি পাব আৰু প্ৰতিটো মানুহৰ মনত শুভ বুদ্ধি উদয় হ'ব বুলি আশা কৰিছোঁ মন্ত্ৰী হিচাপে বৃহস্পতিয়ে সুমন্ত্ৰণাদায়ক আৰু মন্ত্ৰৰ জৰিয়তে আমি সকলোৱে তাতে এই মন্ত্ৰিত্ব থকা বৃহস্পতিৰ জৰিয়তে আমি ধৰ্মৰ প্ৰতি আকৃষ্ট হ'ব আৰু প্ৰতিটো মানুহৰ মনত এই উন্নতি আৰু আশাৰ সপোনবিলাক দেখা যাব আৰু ৰবি জলাধিপতি হ'লে অলপ খৰাং বতৰ হয় আৰু বতৰৰ ক্ষেত্ৰত বিভিন্ন জাগাত খৰাং পৰিস্থিতিত কিছু খেতিৰ ক্ষেত্ৰত বাধা আহিব পাৰে বা বৰষুণ কম হ'ব পাৰে এই কথাখিনি আমাৰ জলাধিপতি ৰবিৰ যেহেতু আহিছে এইখিনি আমি জনাব বিচাৰিছোঁ আৰু শস্যাধিপতি হিচাপে বুধ গ্ৰহই সকলো দিশত বুদ্ধি সত্তা আৰু জ্ঞান সত্তাৰ জৰিয়তে আমি কৃষি ভূমিত খেতিয়কসকলে সদায় কৃষি পাব আৰু খেতিৰ ক্ষেত্ৰত কোনো অসুবিধা নহয় শস্যাধিপতি যেহেতু বুধ গ্ৰহ হ'ল বুধে কোনো দিন অভাৱ অভিযোগৰ পৰা দূৰ কৰি ৰাখে আৰু সকলো ৰাইজৰ মংগলময় কামনা কৰে আৰু আমি এটা কথা আৰু এটা অৱগত কৰাম বিহু পুৰুষৰ গণনা হিচাপে নক্ষত্ৰবিলাকৰ ফলাফলবিলাক থাকিব 6 7 8 9 10 11 12 এই ক্ষেত্ৰৰ নক্ষত্ৰবিলাকৰ মূৰত বিহু পুৰুষত পৰিছে আৰু ৰাজসুখ পাব এইবেলি নক্ষত্ৰৰ ফলাফল মতে আৰু আমি 13 14 15ত পতুতা তেখেতসকলৰ কিছু ৰিষ্ট দেখা গৈছে আৰু সেই ৰিষ্টৰ ফলাফল মতে কিছু প্ৰতিকাৰ কৰিব লাগিব প্ৰতিকাৰ মহাদুখৰ হিচাপে প্ৰতিকাৰ কৰিলে খুব ভাল হ'ব আৰু 16 17 18 19 20 ফল ধনলাভ যোগ অতি শুভ এই ধনলাভ যোগ হিচাপে এই ক্ষেত্ৰত তেওঁলোকৰ এই বছৰটি সকলোৰে নক্ষত্ৰ অনুসাৰে শুভ হ'ব আৰু লগতে আমি এই জনাব বিচাৰিছোঁ 21 22 23 অৰ্থলাভ সোঁ হাতত জন্ম পুৰুষৰ হাতত অৰ্থলাভ হিচাপে থাকিব আৰু 27 1 2 এই ফল সুখ লাভ আৰু 27 1 2 টো সকলো দিশতে সুখ লাভ হ'ব 24 25 26তো মহাদুখৰ পৰিছে আৰু এইটো প্ৰতিকাৰ বিধেয় আৰু 3 4 5 ফল ভ্ৰমণ অতি শুভকাৰক হ'ব আৰু এই ক্ষেত্ৰত কিছু আমি এই নক্ষত্ৰৰ ফল স্নান কৰিব লগা কিছুমান কথা থাকিব সেই ফলবিলাকো আমি আপোনালোকক জনাইছোঁ 6 15 আৰু 24 নক্ষত্ৰত ফল সুখানি আৰু মন্দ্ৰবতা স্নান কৰিব লাগে আৰু ধাৰণ কৰিব লাগে ৰূপ বগা বস্ত্ৰ আৰু দান দিব লাগে হাঁহ আৰু সেৱন কৰিব লাগে গাখীৰ আৰু 7 16 আৰু 25 8 17 আৰু 26 নক্ষত্ৰৰ ফলাফল হৈছে ভোগবিলাক আৰু স্নান কৰিবলৈ হালধিৰে গা ধুব লাগে বতি আৰু লগতে এই নীলা বস্ত্ৰ আৰু সি ধাৰণ কৰিব লাগে আৰু দান কৰিবলৈ ৰৌ মাছ আৰু সেৱন কৰিব লাগে নিমখ এতিয়া অগ্নি 27 18 9 অগ্নিভয় আৰু আমৰ মলটোৰে স্নান কৰিব লাগে আৰু ধোৱা ধাৰণ কৰিবলৈ ধোৱা বস্ত্ৰ লৌহ আৰু দান কৰিব লাগে বৰালি মাছ আৰু সেৱন কৰিবলৈ গাখীৰ আৰু বিজয় হৈছে 1 19 10 2 20 11 কাৰ্যসিদ্ধি আৰু স্নান কৰিবলৈ দুবৰি বনৰ ৰসেৰে গা ধুব লাগে ৰক্ত বস্ত্ৰ তাম ধাৰণ কৰিব লাগে আৰু মহিষৰ মূল্য দান কৰিব লাগে আৰু সেৱন কৰিবলৈ গুড় এতিয়া 3 21 12 এই ফল মৃত্যু হয় মথাৰে গা ধুব লাগে মথাৰ মূল তাত গাত স্নান কৰিব লাগে আৰু ৰক্ত বস্ত্ৰ আৰু তাম ধাৰণ কৰিব লাগে আৰু দান কৰিব লাগে কাছ আৰু সেৱন কৰিব লাগে মৌ এতিয়া অৰ্থ এই 4 12 4 22 23 5 23 14 সম্পদ লাভ কাজল গৌৰীৰে স্নান কৰিব লাগে আৰু পিতবস্ত্ৰ সোণ ধাৰণ কৰিব লাগে
পাৰ চৰাই দান দিব লাগে প্ৰথম আৰম্ভণিতে আৰু মাহ কৰাই সেৱন কৰিব লাগে। এইখিনি কিছু আমি আপোনালোকক সৎগুণ বিশুচক্ৰ ফল আৰু প্ৰতিকাৰ ওপৰত কৈছোঁ। আৰু এটি আই ব্যয় বিষয়ত আপোনালোকক জনাব বিচাৰিছোঁ। এই বৰ্ষটোত আই ব্যয় যুগটোত মেঘ ৰাশিৰ আয় হৈছে এইবাৰ আয় হৈছে 8 আৰু ব্যয় হৈছে 1, স্থিতি 7। আৰু বৃষ ৰাশিৰ আয় হৈছে 5, ব্যয় হৈছে 2 আৰু স্থিতি 3। মিথুন ৰাশিৰ আয় হৈছে 11 আৰু ব্যয় হৈছে 1, স্থিতি হৈছে 10। কৰ্কট ৰাশিৰ আয় হৈছে 5, ব্যয় হৈছে 1 আৰু স্থিতি হৈছে 4। সিংহ ৰাশিৰ আয় হৈছে 2, ব্যয় হৈছে 1, স্থিতি হৈছে 1। কন্যা ৰাশিৰ 11 হৈছে আয়, ব্যয় হৈছে 1, স্থিতি হৈছে 10। তুলা ৰাশিৰ 5 হৈছে আয়, 3 হৈছে ব্যয়, 2 হৈছে স্থিতি। বৃশ্চিক ৰাশিৰ 8 হৈছে আয়, ব্যয় হৈছে 1 আৰু স্থিতি হৈছে 7। ধনু ৰাশিৰ 2 হৈছে আয়, ব্যয় হৈছে 2 আৰু স্থিতি হৈছে 0। মকৰ ৰাশিৰ 8 হৈছে আয়, ব্যয় হৈছে 2 আৰু স্থিতি হৈছে 6। কুম্ভ ৰাশিৰ 8 হৈছে আয় আৰু ব্যয় হৈছে 2 আৰু স্থিতি হৈছে 6। আৰু মীন ৰাশিৰ 2 হৈছে আয়, ব্যয় হৈছে 2 আৰু স্থিতি হৈছে 0। এইখিনি আমি আয় ব্যয়াদিৰ ওপৰত ক'লোঁ আপোনালোকক। আৰু সকলো ৰাইজৰ মংগল হওক আৰু সকলোৰে যাতে এই অসমত বসবাস কৰা প্ৰতিটো মানুহৰ শুভ বুদ্ধি উদয় হয় তাৰ কামনা কৰিছোঁ।